এতিয়া ইয়াক কাটিং কৰিম আমাৰ আম বুলি ক'লে আমাৰ যিহেতু প্ৰকৃতিৰ বস্তু সকলোৰে অকণমান হ'লেও খাওঁ খাওঁ লাগে নলগা নহয় আৰু লাগিবই আমাৰ আমৰ দিনত আমাৰ এনেকুৱা দিনত আমি চাংচাৰী আৰ্মি কেম্পৰ পৰা যিটো আমাৰ হেৰি আছিলে তাত মানে কি হ'ল চাপতে আছিলে গছ আৰু সেই চাপৰ গছবিলাক আমি চাপৰ গছৰ পৰা আমি আমবিলাক ছিঙি আনিছিলোঁ হাতেৰে এতিয়া আছে বৈশিষ্ট্য কেম্পত কিন্তু যোৱা হোৱা নাই যিহেতু যাব লাগিব সেইটো এটা ফিলিংছ এটা বেলেগ কাৰণ আমি যাযাবৰী জীৱন আমাৰ সকলো লগতে আমাৰ যাযাবৰী এটা কানেকশ্যন থাকে সেই কানেকশ্যনত আমি অতিবাহী কৰি লগ পাইছিলোঁ আৰু সেই লগ পোৱাৰ জনৰ সেইকেইজনো মনত পৰিব আৰু বহুত সংগীত প্ৰেমিকৰ উপজা দিনতো আমি আমকেইটা কাম দিছিলে বুলি কৈছিল তেতিয়া মই সেইকাৰণে আমটো মানে আমৰ দিনত মনত পৰি যায় মানে কাহিনীটো সেইটো গম পাইছেনে উপজা দিনতে সুমলা বজাৰে বৰঘৰুখি গ'ল ৰহ ভাও ৰুকনি মাৰিব কৈছিল কিন্তু এনেকৈ দিয়ে ভাবোঁ ইয়াৰ সোৱাদটো কেনেকুৱা হ'ব ৱাহ মিঠা মিঠা অলপ টেঙা নিমখটো অলৰেডি দি দিয়া হৈছে আৰু এতিয়া আমি জলকীয়া দিম আমি মলিয়াই ফেঁচাই কৰোঁ উলিয়াই এই আমাৰ যি বিহুৰ গীতত আমি সুমিয়াই দিব পাৰোঁ সেয়াই হওক তাৰপৰা আমি এনেকুৱা সানি ধুনীয়াকৈ আলফুলকৈ